ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো কেৰেপ নকৰে একাংশ ঠিকাদাৰে ভয় নকৰে মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ টেঙাখাটৰ তেলপানীৰ এটা পথ নিৰ্মাণত ঠিকাদাৰৰ লুণ্ঠন ৰাজ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ নামত এতিয়া ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে দুলিয়াজান সমষ্টিৰ তেলপানীৰ ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিল ৰাজ্যত কোনেও চৰকাৰী আঁচনি ৰূপায়ণৰ নামত অনিয়ম সংঘটিত কৰিব নোৱাৰিব আঁচনি ৰূপায়ণৰ ধন আত্মসাৎ কৰা ঠিকাদাৰৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাক কেৰেপ নকৰে একাংশ ঠিকাদাৰে ভয় নকৰে মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ ইয়াৰ ফলস্বৰূপে নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই তললৈ বহি গ'ল পুল পথৰ দাঁতিৰ পৰাই খন্দা হৈছে মাটি অতি গুৰুত্বপূৰ্ণ পথছোৱা এনেদৰে নাহৰকটীয়াৰ প্ৰভু ভাৰতী নামৰ ঠিকাদাৰে নিৰ্মাণ কাৰ্য চলোৱাত ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ প্ৰভু ভাৰতী নামৰ ঠিকাদাৰজনে অতি নিম্ন মানদণ্ডৰ কাম কৰি ধন আত্মসাৎ কৰিবলৈ চেষ্টা কৰাৰো আনিছে এক ভয়ংকৰ অভিযোগ সেয়েহে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থাৰ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে মাননীয় মুখ্যমন্ত্ৰীয়ে দিহিঙুলাটো বাছমতীয়ালৈকে যিটো ৰাস্তা দিছিলে সেই ৰাস্তাত পূৰ্ব ভাৰতী বুলি যি কণ্ট্ৰেক্টদাৰ আছে সেই কণ্ট্ৰেক্টদাৰে অনিয়ম কৰিছে আজি যিটো পুলটো বনাইছে পুলটো যি ধৰণে বনাব লাগে সেই ধৰণে তেখেতে পুলটো বনোৱা নাই আৰু আগত 30 বছৰ আগত যিটো পুলটো বনিছিলে তাত ইটা আছিলে সেই ইটাৰ ওপৰতে তেখেতে পুলটো বহাই দিছে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে অন্তিপলমে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু যদি তেখেতে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনে আহি থকা দিনবোৰত আমাৰ এই দিহিঙুলাৰ পৰা নাহৰলৈকে যিমান ৰাইজ আছোঁ তেখেতৰ বিৰুদ্ধে আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আৰু লগতে পূৰ্ব ভাৰতকে আমি জনাই দিছোঁ আপুনি যি মতে ইষ্টিমেট মতে আছে সেই ইষ্টিমেট মতে কাম কৰক আৰু যদি ইষ্টিমেট মতে কাম নকৰে তেনেহ'লে আপোনাৰ ওপৰত আমি সম্পূৰ্ণ জগৰীয়া কৰিম মুঠতে আপোনাৰ 1800 মিটাৰ আহিছে ইয়াৰ পৰা আৰু তাৰ প্ৰতি আপোনাৰ 1,36,00,000 টকা ধাৰ্য কৰিছে মুখ্যমন্ত্ৰীক আমি বিশ্বাস কৰোঁ গতিকে মুখ্যমন্ত্ৰী সকলো ৰাইজৰে মুখ্যমন্ত্ৰী গতিকে তেখেত কণ্ট্ৰেক্টদাৰৰ মুখ্যমন্ত্ৰী নহয় এইটো ৰাইজৰ মুখ্যমন্ত্ৰী গতিকে আমি ৰাইজৰ মুখ্যমন্ত্ৰীক এটাই কথা ক'বলৈ বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক যে এই যি পূৰ্ব ভাৰতীয়ে যি দুৰ্নীতি কৰিছে এই দুৰ্নীতিটো বন্ধ কৰিব লাগিব আৰু তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু যি মাটিৰ আলিৰ কাষতে থকা মাটিটো কাটি তেখেতে ছাইড বাম বনাইছে কিন্তু ৰাস্তা এটা বনাওঁতে বেলেগৰ পৰা মাটি আনি ছাইড বাম বনায় গতিকে এইটো সম্পূৰ্ণ ইয়াত গোটেই দুৰ্নীতি কৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই আমাৰ আহ্বান এই আমাৰ দিহিঙুলা ৰাইজ আৰু নাহৰণি ৰাইজৰ পৰা এই পূৰ্ব ভাৰতীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেইটো ডেফিনেটলি যদি আমি ৰাইজে বিচৰা মতে তেখেতে যদি পূৰ্ব ভাৰতীয়ে নকৰে তেনেহ'লে আমি নিশ্চয় আন্দোলন কাৰ্যসূচী ল'বই লাগিব কাৰণ যদি এতিয়া ভালদৰে আমি তেখেতক কওঁতেও যদি নেমানে তেনেহ'লেতো আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আৰু সেই আন্দোলন কাৰ্যসূচীত কৰোঁতে কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় তেন্তে সম্পূৰ্ণ জগৰীয়া কণ্ট্ৰেক্টদাৰ আৰু অসম চৰকাৰ হ'ব বা যিটো পুলটো ইষ্টিমেট মতে বনা নাই আজিলৈকে আমি ৰাইজে তেখেতক পূৰ্ব ভাৰতীক আমি কৈছিলোঁ ইষ্টিমেট মতে তেখেতসকলে ৰাইজক ইষ্টিমেটটো দেখাব লাগে কিন্তু তেখেতে ইষ্টিমেটটো নেদেখুৱাকৈ ৰাইজৰ লগত আলোচনা নকৰাকৈ ৰাস্তাটো আৰম্ভ কৰিছে গতিকে ইয়াতে গোপনীয়তা এটা গোপনভাৱে আমি গম পাইছোঁ যে তেখেতে ইষ্টিমেট কিয় দেখুওৱা নাই তেনেতে দুৰ্নীতি কৰিবৰ কাৰণে ইষ্টিমেটটো দেখুওৱা নাই আৰু যেতিয়া ৰাস্তাটো আৰম্ভ হৈছিল কিন্তু ছাইনবোৰ্ড দিব লাগে কিন্তু আজি পৰ্যন্ত তেখেতে ছাইনবোৰ্ডটো লগোৱা নাই আমাৰ যিটো আলিত পুল লাগে সেইটো পুল পোৱা নাই কেলে আমাৰ বহুতখিনি পুল লাগে এতিয়া সেই পুলকেইটা মানে পূৰ্ণ পুলৰ ওপৰতে আলি এতিয়া ধৰক যে PWD হৈছে সেই PWDটো মানে ভুল হৈছে কেলে পুলটো আমাৰ বহি যাব পাছত আমাৰ ৰাস্তাটো যেনেকুৱা আছে সেনেকুৱাই হৈ থাকিব কেলে আমাৰ সেই আগতে আমাৰ 4টামান পুল লাগে সেই পুলটো দিয়া নাই পুল ফটাই আছে সেই পুল ওপৰত এতিয়া শিল পেলাই দিলে কি হ'ব আৰু সেইটো বহি যাব মোৰ কোৱা সিমানে নহয় এতিয়া ধৰক যে আমি মুখ্যমন্ত্ৰীৰ পৰা যে যিটো আমি পাইছোঁ ধনটো সেই ধনমতে এতিয়া ধৰক যে আলিটো হোৱা নাই সেইমতে হ'ব লাগে সেইমতে হোৱা নাই এতিয়া ধৰক যে আমি যেনেকুৱা ভাবিছোঁ ৰাইজ যে আলিটো যেনেকুৱা হ'ব লাগে সেইমতে হোৱা নাই মুখ্যমন্ত্ৰীলৈকে আহ্বান জনাব আপুনি এইটো আমি জনাম সেইটো এতিয়া ধৰক যে আমি সেইটো কেলে হোৱা নাই যদি আমি মুখ্যমন্ত্ৰীক জনামেই যোনটো আমাৰ ইয়াৰ ৰাস্তাটো PWD ৰাস্তাটো পূৰ্ব ভাৰতীতে বনাইছিলে ৰাস্তাটো কিন্তু ইয়াতে যোনটো পুল যেনেকৈ বনাব লাগিছিলে তেনেকুৱা পুলটো হোৱা নাই পুলটো যেনেকৈ আমি কৈছিলোঁ তেনেকৈ ছিষ্টেমত হোৱা নাই পুলটো
আৰু তেওঁলোকে কৈছে যে এনেকুৱা চিষ্টেমত নহয় বোলে চৰকাৰীভাৱে এনেকুৱা চিষ্টেমতহে আছে বুলি কেনে কৈছে আৰু তেওঁলোকে তেনেকৈ JCB লগাই কেনে ৰাতি বহালে পুলটো বহাৰ পিছত পুলটো এতিয়া ফাট মেলি কেনে মানে দবি গৈছে পুলটো মানে এনেকুৱা চিষ্টেমত হ'ব নালাগে আমাৰ পুলটো ইয়াতে PCC ঢালাই হৈ কেনে ঢালাই কৰিব লাগে আমাৰ ইয়াতে পানী বহুত বেছি বাঢ়নীয়া পানী হয় আৰু যদি পুলটো যেনেকৈ বাঢ়নীয়া পানী হ'ব আগৰ যদি তেনেকুৱা হৈ থাকে পুলটো মানে যেনেকুৱা চিষ্টেমত বহাইছে পুলটো ভাঙি পৰি যাব মানে ইয়াতে তেনেকুৱা চিষ্টেম হৈ আছে আৰু এটা কথা যে উল্লেখ হৈছে যে ৰাস্তাৰ মাটি ৰাস্তাৰ মাটিটো মানে ৰাস্তাৰ কিনাৰত যোনটো নেকি চাইড বামৰ মাটিটো কাটি কেনে ৰাস্তাতে লগাইছে কিন্তু সেইটো চাইডৰ পৰা আনিব লাগিছিলে মাটিটো তেওঁলোকে তাৰ পৰা মাটি ৰাস্তা চাইড বামৰ মাটি কাটি কেনে তাতে চাইড বামতে লগাইছে মানে বেলেগ জেগাৰ পৰা অনা নাই মাটিখিনি এতিয়া আপোনালোকে যদি আপোনালোকৰ দাবী কি আছে আপোনালোকৰ আমাৰ মানে ৰাস্তাটো এতিয়া পুলটো ভালকৈ বনাব লাগে ৰাস্তাটো মানে যোনটো চাইড বামৰ মাটিখিনি ভালকৈ লগাব লাগে বেলেগ চাইডৰ পৰা আনি যদি ৰাস্তাৰ মাটিখিনি খান্দি কেনে ৰাস্তাতে যদি লগাই দিয়ে ৰাস্তাটো তাৰ বেয়া হৈ যাব ন সেইটো কাৰণে আমি এইটোৱে ৰাইজৰ দাবী যাতে আমাৰ ৰাস্তাটো ভাল হ'ব লাগে পুলটো PCC ঢালাই হ'ব লাগে সেইটোৱে আমাৰ দাবী আৰু ৰাইজৰ যদি আপোনালোকৰ ৰাইজৰ দাবী মানি নলয় তেতিয়া আপুনি কি কৰিব মানি নল'লে আৰু তাৰপিছত আমি কিবা ব্যৱস্থা ল'ব লাগিব আৰু ৰাইজেই